আজি আলোচনা কৰিম এডুকেশ্যন। বোৰ্ড এক্সাম আহি গ'ল, একমাহ নাই। ফেব্ৰুৱাৰী মাহৰ পৰা মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী এক্সাম। প্ৰত্যেকটা মা দেউতা বহুত চিন্তাত আছে। তো মোৰ ল'ৰা ছোৱালী কেনেকুৱা কিমান ভাল ৰেজাল্ট কৰিব, তো তাৰ লগতে এটা মোক কুৱেশ্যন কৰে আৰু মেছেজ কৰিছিলে টিভি প্ৰগ্ৰাম চাই, মোৰ ল'ৰা এডুকেশ্যন ফ'কাছ কৰিবও নোৱাৰে, পঢ়াৰ টেবুল 1 ঘণ্টা বহিব নোৱাৰে, খুব চঞ্চল। কি উপায় কৰিলে ল'ৰা ছোৱালী পঢ়া শুনাত আৰু ফ'কাছটো বাঢ়িব? শুক্ৰবাৰ দিনা কামটো কৰিব, যিকোনো সময় আপোনাৰ কমফৰ্টেবল হয়। এটা কলা সূতা ল'ব, তাতে 2টা লং এনেকৈ বান্ধিব। বান্ধাৰ পিছত মিনিমাম 12 ঘণ্টা আপোনাৰ হাতত বান্ধিব। যেতিয়া বান্ধিব শুক্ৰবাৰ, ওং ৰিং ৰক্ত চামুণ্ডে অমুকৰ জেগাত আপোনাৰ ল'ৰা বা ছোৱালীৰ নাম ল'ব, মোৰ মানে আপোনাৰ বশীকৰণ হওক। এই মন্ত্ৰটি আপুনি 108 বাৰ জপ কৰিব। ওং ৰিং ৰক্ত চামুণ্ডে অমুক মোৰ বশীকৰণ হওক। এই মন্ত্ৰটি 108 বাৰ জপ কৰি 12 ঘণ্টা বান্ধি ৰাখিব। তাৰপিছত আপোনাৰ গাৰুৰ তলত এই ৰাখি দিব। পিছদিনা শনিবাৰ এই লং 2টা পূৰা চাই কৰি ল'ৰাক বা ছোৱালীক খুৱাব, আৰু কলা সূতাটো ল'ৰাক বা ছোৱালীৰ হাতত বান্ধিব। এনেকুৱা যদি কৰিব পাৰে, সপ্তাহত এটা, সময় বেছি নাই, যে কৰক, 100% আপোনাৰ ল'ৰা ছোৱালী পঢ়া শুনাত ফ'কাছ বাঢ়িব লাগিবই।